নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 13ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 13.2 থকা প্ৰশ্নসমূহ সমাধান কৰিম কোৱেশ্চন নম্বৰ 7 35 গৰাকী মহিলাই এটা কাম 160 দিনত সম্পূৰ্ণ কৰিব পাৰে তেওঁলোকৰ 28 গৰাকী মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰিব এটা কাম 35 গৰাকী মহিলাই 160 দিনত সম্পূৰ্ণ কৰে সেই একেখিনি কাম 28 গৰাকী মহিলাই কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব আমাক হেতু উলিয়া পৰিছে প্ৰথমতে আমি লিখিম ধৰা হল মহিলাৰ সংখ্যা x সময় y দিন দিয়া মহিলাৰ সংখ্যা যেতিয়া 35 গৰাকী আছিল তেতিয়া সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ সময় লাগিছিল 160 দিন এতিয়া 28 গৰাকী মহিলাই সেই একেখিনি কাম কৰিবলৈ কিমান দিন সময় লাগিব আমাক ইয়াতে উলিয়াব দিছে যেহেতু মহিলাৰ সংখ্যা বাঢ়ি গলে সেই কামখিনি সম্পূৰ্ণ কৰাৰ সময় কম লাগিব আৰু যেতিয়া মহিলাৰ সংখ্যা কমি যাব সেই একেখিনি কাম কৰিবলৈ সময় বেছি লাগিব গতিকে এই ক্ষেত্ৰত আমি কি ক'ব পাৰো x আৰু y ব্যস্ত সমানুপাতিক গতিকে আমি লিখিব পাৰো x1 into y1 equal to x2 into y2 গতিকে আমি y2 ৰ মান কিমান পালো 200 গতিকে আমি y2 কিমান পাইছিলো y2 = 200 মানে 28 গৰাকী মহিলাই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান সময় দিন লাগিব 200 দিন আমাক প্ৰশ্নত কি দিছিলে প্ৰশ্নত আমি সেই কামটো কিমান দিনত কৰিব পাৰিব গতিকে আমি উত্তৰটো পালো 28 গৰাকী মহিলাই কামটো সম্পূৰ্ণ কৰিবলৈ সময় লাগিব 200 দিন এতিয়া নেক্সট প্ৰশ্ন চাও আহাচোন Question number 8 দুজন মানুহে 7 দিনত 4খন নতুন খিৰিকী লগাব পাৰে কামটো আৰম্ভ কৰাৰ আগতে তাৰে এজন মানুহ অসুস্থ হল কামটো সম্পূৰ্ণ কৰিবলৈ বাকি থকা লোকজনৰ কেইদিন লাগিব মানুহ কেইজন আছিল দুজন তাৰে এজন অসুস্থ হল অৰ্থাৎ অকল এজন মানুহে কামটো সম্পূৰ্ণ কৰিব লাগিব গতিকে সেই গোটেইখিনি কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব আমাক উলিয়াব দিছে প্ৰথমতে আমি লিখিম ধৰা হল মানুহৰ সংখ্যা x সময় y দিন মানুহৰ সংখ্যা যেতিয়া দুজন আছিল কামটো সম্পূৰ্ণ কৰিবলৈ সময় লাগিছিল 7 দিন আৰু যেতিয়া মানুহৰ সংখ্যা এজন হ'ব হে একেখিনি কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব আমি ইয়াতে উলিয়াব লাগিব যেহেতু মানুহৰ সংখ্যা বাঢ়িলে কামখিনি সম্পূৰ্ণ কৰা সময়
কম লাগে আৰু মানুহৰ সংখ্যা কমিলে কামখিনি সম্পূৰ্ণ কৰাৰ সময় বেছি লাগে গতিকে ইয়াতে x আৰু y ব্যস্ত সমানুপাত গতিকে আমি লিখিব পাৰো x1 y1 equal to x2 y2 মান কেটা বহাই দিছো y2 equal to কিমান পালো 14 প্ৰশ্নত কি কৈছিলে কামটো সম্পূৰ্ণ কৰিবলৈ বাকি থকা লোকজনৰ কেইদিন সময় লাগিব গতিকে এজন মানুহে কামটো সম্পূৰ্ণ কৰিবলৈ 14 দিন গতিকে এজন মানুহে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব 14 দিন সময় লাগিব এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সটত হে এদিনতে খিৰিকিবোৰ লগাবলৈ হলে কেইজন মানুহৰ প্ৰয়োজন হ'ব মানে দুজন মানুহে যেতিয়া কামটো কৰিছিলে 7 দিন সময় লাগিছিল গতিকে আমাক কি কৈছে এদিনতে কামটো শেষ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব এটা প্ৰথমতে আমি লিখিম ধৰা হল মানুহৰ সংখ্যা x more equal to y দিন মানুহৰ সংখ্যা যেতিয়া দুজন আছিল হে কামটো সম্পূৰ্ণ কৰিবলৈ সময় লাগিছিল 7 দিন আৰু ইয়াতে আমাক উলিয়াব দিছে এদিনত সম্পূৰ্ণ কৰিবলৈ কামটো সম্পূৰ্ণ কৰিবলৈ হলে কিমানজন মানুহৰ প্ৰয়োজন হ'ব যেতিয়া সময় বেছি হ'ব মানুহ কম লাগিব আৰু যেতিয়া সময় কম হ'ব মানুহ বেছি লাগিব গতিকে ইয়াত x আৰু y ব্যস্ত সমানুপাত হয় গতিকে x1 into y1 equal to x2 into y2 গতিকে এদিনতে খিৰিকিবোৰ লগাবলৈ হলে কেইজন মানুহৰ প্ৰয়োজন হ'ব এদিনতে খিৰিকিবোৰ লগাবলৈ 14 জন মানুহৰ প্ৰয়োজন এদিনতে খিৰিকিবোৰ লগাবলৈ হলে কেইজন মানুহৰ প্ৰয়োজন হ'ব সুধিছিলে আমি কেন পালো 14 জন মানুহৰ প্ৰয়োজন হ'ব এতিয়া আমি কেইটামান বহু বিকল্প প্ৰশ্নৰ সমাধান কৰিম এতিয়া কোৱেশ্চন নম্বৰ 1 যদি x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ এতিয়া হলে অপচন এ যদি x আৰু y প্ৰত্যক্ষ সমানুপাত হয় তেতিয়া হলে আমি কি লিখো x1 by y1 equal to x2 by y2 এতিয়া next যদি x1 equal to 4 y1 equal to 10 x2 equal to 2 আৰু xy প্ৰত্যক্ষ x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে y টোৰ মান উলিয়াব দিছে প্ৰত্যক্ষ সমানুপাত হলে আমি কি লিখো x1 by y1 equal to x2 by y2 4 by 10 2 by y2 এটো কি হ'ব cross multiply 4 into y2 10 into 2 y2 equal to 20 by 4 y2 equal to 5 ইয়াতে অপশন বি
y2 equal to 5 এতিয়া next যদি x আৰু y পৰক্ষ সমানুপাতিক হয় তেন্তে তলৰ কোনটো শুদ্ধ x বাঢ়িলে y বাঢ়ে এটো অশুদ্ধ x কমিলে y কমে এটো অশুদ্ধ x বাঢ়িলে y কমে এটো হল ইয়াৰে শুদ্ধ উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো Question number 4 যদি 5খন কিতাপৰ ওজন 4 কিলোগ্ৰাম হয় তেন্তে 8খন কিতাপৰ ওজন কিমান হ'ব যেতিয়া কিতাপৰ সংখ্যা বাঢ়িব ওজন বাঢ়িব কিতাপৰ সংখ্যা যেতিয়া কমিব ওজন কমিব গতিকে এটো কি হয় প্ৰত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো 5/4 equal to 8/x cross multiply কৰিছো 5 into x 4 into 8 32 5 এৰে হৰণ কৰিম কিমান হল x equal to 6.4 গতিকে উত্তৰটো হল 6 অপচন সি 6.4 কিলোগ্ৰাম এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 5 10 জন মানুহক এটা গাঁত খান্দিবলৈ 6 ঘণ্টা লাগে কিমান জন মানুহে 12 ঘণ্টাত গাঁতটো খান্দিব যেতিয়া মানুহ কমিব সময় বেছি লাগিব যেতিয়া মানুহ বাঢ়িব সময় কম লাগিব গতিকে এটো এটা কি হয় ব্যস্ত সমানুপাত আমি কি লিখিব পাৰো 10 into 6 equal to 12 into x গতিকে অপচন বি এটো হল ইয়াৰে শুদ্ধ উত্তৰ এতিয়া কোৱেশ্চন নম্বৰ 6 এজন মানুহে এটা কাম সম্পূৰ্ণ কৰিবলৈ 6 দিন লাগে তেন্তে দুজন মানুহে এদিনত কামটোৰ কিমান অংশ সম্পূৰ্ণ কৰিব যেতিয়া মানুহ বাঢ়িব সময় কম লাগিব যেতিয়া মানুহ কমিব সময় বেছি লাগিব গতিকে এটো এটা কি ব্যস্ত সমানুপাত এজন মানুহে 6 দিনত কামটো সম্পূৰ্ণ কৰে এটা দুজন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব দুজন মানুহে কামটো 3 দিনত সম্পূৰ্ণ কৰিব গতিকে এদিনত কিমানখিনি কাম কৰিব 1/3 অংশ এতিয়া নেক্সট কোৱেশ্চন 36 জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে 12 জন মানুহে সেই কামটো কিমান দিনত কৰিব এটো এটা ব্যস্ত সমানুপাত গতিকে আমি কি লিখিম 36 into 20 equal to 12 into x 36 into 20/12 equal to x গতিকে উত্তৰ হল 60 দিন 60 দিনত সম্পূৰ্ণ কৰিব এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 8 এখন কেন্টিনত 300 জন মানুহৰ 20 দিনৰ খাদ্য আছে যদি 50 জন মানুহ কমি যায় সেইখিনি খাদ্যৰে কিমান দিন চলিব যেতিয়া 300 জন মানুহে যদি 20 দিনত খাইছিলে তেতিয়া হলে 50 জন কমি গলে কিমান মানুহ থাকিব 250 জন সেইখিনি খাদ্য কিমান দিনলৈকে খাব পাৰিব হেইটো আমাক সুধিছে গতিকে এটো কি এটো এটা ব্যস্ত সমানুপাত গতিকে আমি কি লিখিব পাৰো 300 into 20 equal to 250 into x 250 কেনেকৈ হল 300 minus 50 কৰিলে 250 24 দিন মানে 24 দিন খাব পাৰিব আজিৰ অংকত আমি একটা প্ৰশ্ন সমাধান কৰিলো আজি আমাৰ অনুশীলনী 13.2 থকা প্ৰশ্নসমূহ সমাধান কৰা হল লগতে আমাৰ বহু বিকল্প প্ৰশ্নসমূহ সমাধান কৰা হল লগতে আজি আমাৰ অধ্যায় 13 সম্পূৰ্ণ হল আকৌ লগ পাম পৰৱৰ্তী অংকত নতুন এটা অধ্যায় হাতে ধন্যবাদ